হে প্ৰভুসকল, আমি গোপী উদ্ধৱ সংবাদৰ বিষয়ে যোৱাবেলি আলোচনা কৰি আছিলোঁ। এতিয়া গোপী উদ্ধৱ বুলি কোৱাৰ লগে লগে গোপী মানে কি? গো মানে বেদ, পি মানে পিয়ন্তে। ব্ৰজধামৰ গোপীসকলৰ আগৰ জন্মত তেওঁ হবে ঋষিমুনি আছিল আৰু ভগৱন্ত পুৰুষ ভজন্য ইষ্ট দেৱতা কৃষ্ণক ভকতি কৰিবৰ কাৰণে দাপৰত গোপীৰূপে জন্মগ্ৰহণ কৰিবলগীয়া হ'ল। আৰু এই গোপীৰ যি সংবাদ উদ্ধৱে ভক্তিপূৰ্বকভাৱে তেওঁলোকক আকৌ দিয়া পৰামৰ্শ দিবৰ বাবে কৃষ্ণই পঠিয়াইছিলে। এই বিষয়ত আমি আলোচনা কৰি আছো। কৃষ্ণ কৃষ্ণৰ কথাতে ৰাতি পুৱাইলা, গোপীগণয়াতি ব্যাকুল চিত্ত, গাৱে জগৰে কৃষ্ণৰ গীত। যেতিয়া কংসৰ ৰাজ কাৰ্যলৈকে যেতিয়া কৃষ্ণই গুচি গ'ল এই ৰাজসভালৈ, তেতিয়া উদ্ধৱক পিতৃ মাতৃ নন্দ যশোদাৰ গৃহবাসলৈ উদ্ধৱক যাব কৈছিলে। উদ্ধৱে তাত আহি নন্দ যশোদাৰ লগত কৃষ্ণৰ বিষয়ে আলাপ আলোচনা আৰু কৃষ্ণৰ বিষয়ে গোটেই ৰাতি কথা কওঁতে কওঁতে পোহৰ হৈ গ'ল। পোহৰ হৈ যোৱাৰ পিছত উদ্ধৱে ভাবিলে যে এতিয়া ইয়াৰে যিটোকে কথাখিনি কৃষ্ণৰ বিষয়ে কোৱাই হ'ল, এতিয়া আকৌ মই গোপীসকলৰ মাজলৈকে যোৱাই ভাল হ'ব, তেওঁলোককো কৃষ্ণৰ বিষয়ে কথাখিনি কওঁ। কৃষ্ণই আকৌ যেন ইয়াতে আৰু নাহে এই কথাটোতো গম পোৱা নাই, কৃষ্ণই একেবাৰে ওলাই গৈছে। গতিকে এই কথাখিনিকে আকৌ ক'বৰ কাৰণে গোপীসকলৰ মাজত গুচি গ'ল। কিন্তু গোপীসকলৰ মাজত যেতিয়া গুচি গ'ল, তাতে গৈ ইমান কাতৰভাৱে নন্দ যশোদাই যদিও মনত সংশয়, যদিও মনত দুখ, যদিও মনত কান্দনেৰে ৰল বোৱালে, সেই উদ্ধৱক দেখা পাই কিন্তু সকলোবোৰ পাহৰি গ'ল। দিয়া পৰামৰ্শ দিলে কৃষ্ণৰ বিষয়ে। নানাহি স্বস্ত অলয়া দেখে বৰ্ণৰ অৰ্থ, কুণলাখিয়াছে নন্দৰ ফুৰ, জানো কংসদূত আইখাল অক্ৰূৰ। যেতিয়া উদ্ধৱে গোপীসকলৰ মাজলৈ গ'ল, গোপীসকলে ইমান ধুনীয়া এখন ৰথ দেখিলে। আচলতে উদ্ধৱৰ ৰথখন সোণৰ নিচিনা দেখিবলৈ,
সেইকাৰণে সুবৰ্ণ বুলি কোৱা হৈছে। আৰু দেখিবলৈ যেতিয়া সোণৰে নিচিনা দেখিলে, তেওঁ গোপীভাৱে ভাবিছিলে যে কৃষ্ণ আকৌ আমাৰ মাজলৈ আহিল, নিশ্চয় আমি আকৌ দৰ্শন পাম। তেতিয়া দেখিলে আকৌ মাজতে আকৌ ভাবে নাই, কৃষ্ণ নহয়, এই দস্যু কংসই আকৌ অক্ৰূৰক পঠাইছে কিজানি, আকৌ পঠাইছে আমাৰ কিবা হানি বিঘিনি কৰিব নেকি। গোপীসকলে দুটা দুটা কথা ভাবি আছে, এই কৃষ্ণ নহয়, এই কংসৰ দুধে পঠাইছে অক্ৰূৰক। সেই কথাটো তেওঁলোকে ভাবি আছে। হে ৰাম শুনিলে কমল লোচন স্বামী, যাহাৰ বিৰহে মৰহ আমি, ইবাৰ কিবা মাংসনে কাটি মৰিল কংসে দিব পিণ্ড বাতি। এতিয়া যদি কংসই যদি আমাৰ মাজলৈ অক্ৰূৰক পঠাইছে, আমি দেহৰ মাংস কাটি কংসৰ পিণ্ডা কিমান দুখ লগা আৰু কিমান ভয়ানক এটা কথা কৈ পেলাইছে যে মাংস কাটি বাতিত ভৰাই পিণ্ডা গোপীসকলৰ বিতৃষ্ণা আহিছে কাৰ ওপৰত? কংসৰ ওপৰত। যে কংসই নকৰিবলগীয়া এটা কাণ্ড কৰিছে কি, আমাৰ প্ৰাণবন্ধু কৃষ্ণ, আমাৰ মনে প্ৰাণে আমাৰ লগত জড়িত হৈ থকা আমাৰ প্ৰাণনাথ কিয় আমাৰ ওচৰৰ পৰা কিয় তেওঁ কাঢ়ি লৈ গ'ল? এই দুখ তেওঁলোকে সহিব পৰা নাই, সেইকাৰণে কংসক বেয়াকৈ গালি শুনাইছে বা গালি পাৰিছে। হে ৰাম ও তাকিয়া পাৰে ৰুক গালি, হাঁহ দিবুলে কান্দ গোৱালি, দেখিলা হবে দবক চাই, ৰূপে মনোহৰ জ্বলন্তে আছে। এতিয়া কি কৰিলে, এই যিটো অক্ৰূৰ কথা, আকৌ যিটো কংসৰ কথা, এই কথাখিনি আঁতৰাই সন্মুখলৈ যেতিয়া আহিল উদ্ধৱে, তেতিয়া চিনি পালে এইটো উদ্ধৱ। এই উদ্ধৱ যেতিয়া কাষ চাপিলে, তেতিয়া তেওঁলোকে বহুত মনত এটা ভক্তিভাৱ জাগিলে, নিশ্চয় আমাক কিবা সংবাদ, অৰ্থাৎ সংবাদ মানে হ'ল কৃষ্ণৰ বিষয়বস্তু অকল উদ্ধৱে জানে, উদ্ধৱৰ মুখেৰে আমি গম পাওঁ। ভাল ভক্তৰ যেতিয়া মনৰ আনন্দ, মনৰ যিটো সংশয় দূৰ কৰাই ভাল ভক্তই, তেতিয়া আনৰ ওচৰত খবৰ লয়, বাপ ভালে আছেনে, আমাৰ কি পালো, বাপজনাৰ খবৰ কেনে, এই খবৰবিলাক যেতিয়া পঠিয়াই বা খবৰবিলাক জানে, তেতিয়া আনন্দিত হয়। উদ্ধৱৰ মুখেৰে সকলো বিষয়বস্তু আজি আমি জানিম। আৰু ইয়াতে কি কৈছে, আমাৰ যিটো, অৰ্থাৎ গোপীসকলে কৈছে আমাৰ যিটো সংশয়, আজি সংশয়টো আমাক দূৰ কৰিব কোনে? উদ্ধৱে। আকৌ কি কৈছে, জ্বলন্ত ৰথৰ যিটো জ্বলন্ত সোণাৰে সোণাৰ যিটো এই জিলিকি থকা ৰূপ, উদ্ধৱৰ মুখত এটা জিলিকি থকা ৰূপ দেখা পাইছে। হে ৰাম ৰাম
ওরা জানো লম্বিত বাহু দুখানা নব পদ্মজে নজলে লোচনা গায়ে পীত বস্ত্র কর্ণে মুকুল কুণ্ডলা পদ্ম সমুখে মুখমণ্ডল মানুহৰ যেতিয়া ৰাতিপুৱাই বিচনাৰ পৰা উঠে দেখিবলৈ খুব বেয়া দেখে, এটা বেয়া ৰূপ। যেতিয়ালৈকে মুখমণ্ডল নুধুৱে, পানীৰে যেতিয়ালৈকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজলৈকে যেতিয়া নাযায়, তেতিয়া দেখিবলৈ অলপ বেয়া দেখা যায় মানুহৰ মুখৰ মণ্ডল। আৰু মানুহৰ মুখৰ মণ্ডল দেখিবলৈ কেতিয়া ধুনীয়া হয়, যেতিয়া ভগৱন্ত পুৰুষৰ যেতিয়া চৰণত যেতিয়া ভগৱন্ত পুৰুষৰ ওচৰত যেতিয়া গুৰু সেৱা পাত্ৰ হয়, তেতিয়া দেখিবলৈ ধুনীয়া হয়। নামৰ সঞ্চয় যেতিয়া পূৰ্ণ হয়, তেতিয়া মানুহ দেখিবলৈ ধুনীয়া হয়। ভকতক দেখিবলৈ কেতিয়া ধুনীয়া হয়, যেতিয়া নামেৰে পূৰ্ণ হয়, তেতিয়া ধুনীয়া হয়। আৰু উদ্ধৱৰ যিটো ৰূপ, এই ৰূপ ভগৱন্ত পুৰুষৰ সমস্ত দেহত এটি এটিকৈ অৰ্পণ কৰা আছে, অৰ্থাৎ দেহত স্পৰ্শ আছে ভগৱন্ত পুৰুষৰ। তাকে কৈছে কি, ইয়াতে আজানো লম্বিত বাহু দুখন নৱ পদ্ম যেন জ্বলে লোচন গায়ে পীতবস্ত্ৰ কৰ্ণে কুণ্ডল পদ্ম সমহে মুখমণ্ডল। তাতে ইমান ধুনীয়াকৈ আজানো লম্বিত বনমালা এডাল পিন্ধিছে। আচলতে কি জানে, ভগৱন্ত পুৰুষ কৃষ্ণক আমি ইষ্ট দেৱতা বুলি কিয় কোৱা হয়? সকলো দেৱতাকে আচলতে মহাদেৱকো ভগৱান বুলিয়ে কয়, ব্ৰহ্মকো ভগৱান বুলিয়ে কয়, এনে ৩৩ কোটি দেৱতা প্ৰায় ভগৱান বুলিয়ে কয়, এইটো ইষ্ট দেৱতা নহয়। ই কষ্টক মুনি সকলো দেৱতা এনে কৃষ্ণক বাহিৰে। আৰু কষ্টক মুনি আৰু ভকতৰ যিটো গতি, এই ভক্তৰ যিটো গতি এই আজানো লম্বিত বনমালাডালৰ মাজতে দেখুৱাই। আৰু আজানো লম্বিত বনমালাৰ লগতে কি হৈছে, নৱপদ্ম জ্বলে যিটো কপালত ফুট লৈছে ঊৰ্ধ্বপে, সেইটো অত্যন্ত জিলিকি থাকে এই ফুটটো। আমি আচলতে ভক্ত হৈছো, ভকত হৈছো, এই ভকতৰ কি আমি গুৰু সেৱা পাত্ৰ হলে এই ফুট ব্যৱহাৰ কৰো। এই ফুটটো কেনেকৈ আহিল, আমি কিয় ফুট ল'বলগীয়া হ'ল? মহাপুৰুষ মাধৱদেৱ গুৰুজনাই বহুত চিন্তা কৰি এই ফুটটো ব্যৱহাৰ কৰিছে, যে শংকৰদেৱে বৰদোৱা স্থানত গা ধুই থাকে, গা ধুই থকা পানীবিলাক বৈ গৈ থাকে। তাকে চকুৰি ভকতসকলে এই পানীবোৰ চেৰাই গৈ থাকে বা গছকি গৈ থাকে। তেতিয়া মাধৱদেৱ পুৰুষৰ ইমান দুখ লাগিল যে মহাপুৰুষ কৃপাল গুৰু এই যিখিনি স্থান কৰা পানী কিয় ইমান অপবিত্ৰ কৰিলে, তেওঁলোকে নুবুজে নেকি, নেজানে নেকি? তেতিয়া মহাপুৰুষ মাধৱদেৱে খেৰ কৰি, বাঁহেৰে খেৰ কৰি সেই জাগাখিনিৰ পৰা কি কৰিলে, ঠাইখিনিৰ পৰা কি কৰিলে, ধুনীয়াকৈ পদধূলিৰ সৃষ্টি কৰিলে, যে এই পদধূলি ভকতসকলে ল'ব লাগিব। তেওঁলোকে যিসকল ভকত আছিল, ভকতে পদধূলি 4 ফুট ব্যৱহাৰ কৰিব লাগিব। এতিয়া মাধৱদেৱ পুৰুষে এই বস্তুভাগি প্ৰকাশ কৰিছে। তাকে আকৌ কি কৈছে ইয়াতে, যে গাৱে পীতবস্ত্ৰ কৰ্ণে কুণ্ডল পদ্মসম শোভে মুখমণ্ডল। ইমান ধুনীয়া ডালিম গুটিয়া হাঁহিৰে উদ্ধৱে হাঁহিবলৈ ধৰিলে গোপীসকলৰ মাজত, আৰু পীতবস্ত্ৰ পৰিধান কৰিছে, আৰু কাণত ধুনীয়াকৈ, অৰ্থাৎ ফুলি পিন্ধা বুলি কয়, কাণ ফুলি বুলি কোৱা হয়, তেওঁ এইটো ব্যৱহাৰ কৰিছে। তাকে কৈছে, হে
মৰা মৰা অগৰত জ্বলে ন বপত মালা বিস্ময় ভোলা তগুপ ওয়ালা ইটো কোন জন হৰিৰ বেশ জানো আখি আছে কৃষ্ণ সন্দেহ কেতিয়াবা উদ্ধৱ যেন লাগে কেতিয়াবা কৃষ্ণ যেন লাগে আকৌ গলত কি ধুনীয়াকৈ নৱ পদ্ম নডাল মালাৰে পূৰ্ণ হৈছে উদ্ধৱে আকৌ বিস্ময় দেখিবলগীয়া হ'ল গোপীসকলে এই কৃষ্ণই নেকি উদ্ধৱ নহয় যেন লাগে কাৰণ উদ্ধৱৰ গাত কৃষ্ণ বৰণখিনি গতি আছে অষ্টকমণি আৰু শ্যামন্তকমণি নাই সেইটো কাৰণে ইষ্ট দেৱতা হ'ব নোৱাৰে কিন্তু কৃষ্ণই সঁচাকৈ গোপীসকলে যাতে দুখ নাপায় কষ্ট নাপায় সেইকাৰণে উদ্ধৱক পঠিয়াইছিলে আকৌ কি কৈছে এইটো কোনোজন হৰিৰ বেশ জানো আখি আছে কৃষ্ণ সন্দেহ কৃষ্ণৰ সন্দেহ কৰিয়ে তেওঁলোকে ভাবিছে হে প্ৰভুসকল কিমান আনন্দিত মহাপুৰুষ কৃপাল গুৰুজনাই এই শাস্ত্ৰভাগী আমি যদি প্ৰত্যেকটো বাক্যৰে প্ৰতিটো শব্দৰে যদি আমি গুৰুহেন প্ৰাপ্ত হওঁ নিশ্চয় আমি উপকৃত হ'ব পাৰিম গোপীসকলৰ নিচিনা সংবাদ আমাক গুৰুসকলে দিয়ে গৈ থাকিব আমি কেৱল মানিব লাগিব নামেনিলে কিন্তু কাম নাই কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ধীনা দায় ক্ষমিও কহৰি লয় দাখ কৰি পখিলো হেৰা শৰণ পখিলো হেৰা শৰণ